নমস্কাৰ। আপোনালোকে নিশ্চয় কাৰ্বি আংলঙৰ খেৰণিত যি ঘটনা সংঘটিত হৈ আছে, এই ঘটনাৰ সন্দৰ্ভত বহু বাতৰি আপোনালোকে দেখি আহিছে। আৰু আমি আজি কাৰ্বি আংলঙৰ যি জ্বলন্ত সমস্যা, যি কাৰ্বি আংলং জ্বলি আছে, এই সন্দৰ্ভত আপোনালোকক কিছু কথা জনাবলৈ আমি উপস্থিত হৈছোঁহি। আমাৰ লগত উপস্থিত আছে ৰাভা হাছাঙৰ যি ছেটেলাইট যি চিটি চৰকাৰে বনাবলৈ আগবাঢ়িছে, এই ছেটেলাইট চিটিৰ বিৰোধিতা কৰি 6 চিডিউলৰ যিটো নিয়ম, সেই নিয়ম বৰ্তাই ৰখাৰ স্বাৰ্থত যি আন্দোলন কৰি গৈছে, তথা ৰাভা জনগোষ্ঠীৰ এগৰাকী আগশাৰীৰ সমাজসেৱক আদিত্য ৰাভা, আমি তেখেতৰ লগত 6 চিডিউল সম্পৰ্কত তথা কাৰ্বি ভাইসকলৰ সন্দৰ্ভত আমি কিছু কথা আলোচনা কৰিম। তেখেতক আমি প্ৰথমতে প্ৰাথমিকভাৱে স্বাগতম জনাইছোঁ। দাদা, আপোনাক প্ৰাথমিকভাৱে স্বাগতম জনাইছোঁ। যিহেতুকে কাৰ্বি আংলঙত যিটো ঘটনা সংঘটিত হৈ আছে বৰ্তমান, যিহেতুকে এগৰাকী জনজাতীয় লোক হিচাপে 6 চিডিউলৰ যিটো নিয়ম, এই নিয়মৰ সন্দৰ্ভত মই ৰাইজক দুআষাৰ ক'বলৈ প্ৰথমতে মই প্ৰথম আপোনালোকক ধন্যবাদ দিলোঁ। মই কাৰ্বি আংলঙৰ অলপমান ইতিহাস আপোনালোকক ক'লে ভাল হ'ব বুলি মই ভাবোঁ। 1951 চনত তেতিয়া ৰাজেন্দ্ৰ প্ৰসাদজী আপোনাৰ ৰাষ্ট্ৰপতি আছিল। তেখেতসকলে এক আইনৰ আধাৰত এই কাৰ্বি আংলঙক তেতিয়াই আপোনাৰ 6 চিডিউল দিব লাগে বুলি এটা দাবী কৰা হৈছিল আৰু পাইছিল। আপোনাৰ সেই 51 চনৰ পিছত আপোনাৰ যেতিয়া 70 চন হয়, তেতিয়া আগতে আচলতে কাৰ্বি আংলং বুলি নাছিল। তাত তেতিয়া ইউনাইটেড মিকিৰ এণ্ড নৰ্থ কাছাৰ মানে হিলছ ডিষ্ট্ৰিক্ট বুলি আছিল আচলতে। তাৰ পৰৱৰ্তী সময়ত 76 চনত দুখন ছেপাৰেট ডিষ্ট্ৰিক্ট হয়, আপোনালোকে জানে, ডিমা হাছাও আৰু কাৰ্বি আংলং। আকৌ এটা কথা আপোনালোকক জনাই থলে ভাল হ'ব যে 1971 চনৰ 21 জানুৱাৰীত আপোনাৰ আমাৰ ত্ৰিপুৰা, মণিপুৰ, সেই যিবিলাক ষ্টেট, তেতিয়া তেখেতসকলে নিজকে ষ্টেটহুড পাইছিল। তেতিয়া তেখেতসকলে ষ্টেটহুড পোৱা নাছিল। সেই আধাৰত আপোনাৰ কাৰ্বি আংলঙো পাব লাগিছিল, মেঘালয়ো পাইছিল। এই যেতিয়া আপোনাৰ তেখেতসকলে ষ্টেটহুড পাইছিলে, তাত আপোনাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন এক্ট বুলি এখন আছিল। সেই 1971 আধাৰত তেখেতসকলে সেই আইনখনৰ আধাৰত ষ্টেটহুড পালে। তেতিয়াই হয়তো আন্দোলনটো ভালকৈ কৰাহেঁতেন, আজি কাৰ্বি আংলঙে একেদৰে আপোনাৰ ষ্টেটহুড পালেহেঁতেন, কিন্তু নাপায়। তেখেতসকলে 76ত সম্পূৰ্ণ দুখন জিলা হ'ল, এখন আপোনাৰ ডিমা হাছাও আৰু এখন হ'ল কাৰ্বি আংলং। এতিয়া কথাটো হ'ল, এই কাৰ্বি আংলঙত বা ডিমা হাছাওত সম্পূৰ্ণৰূপে আপোনাৰ 6 চিডিউল আছে। যেনেকৈ আমাৰ প্লেনত হওক, সেইদিনা 2003 চনত আমাৰ BTC হৈছে, BTS হৈছে। এই 6 চিডিউল দিয়াৰ অৰ্থ কি? আপোনাৰ সংবিধানৰ 246A এই আধাৰত তেতিয়াই কোৱা হৈছিল যে সেই মানুহবিলাকৰ ভূমিৰ অধিকাৰ, সেই মানুহবিলাকৰ ৰাজনৈতিক অধিকাৰ, সেই মানুহবিলাকৰ সামাজিক অধিকাৰ, সেই মানুহবিলাকৰ শৈক্ষিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, জীয়াই থকাৰ অধিকাৰ, গোটেই আন্তঃগাঁথনিগত সমগ্ৰ অধিকাৰ তেখেতসকলে নিজাকে পাব। এইটো সংবিধানত বিশেষভাৱে আমাক দিয়া, আৰু সেইবিলাক দিয়া হৈছিল আমাৰ জনজাতীয়সকল। আজিৰ কাৰ্বি আংলঙৰ যিটো কথা, যি এক ভয়াৱহ পৰিৱেশ হৈছে, ক'বলৈ ভয় লাগে। সেই তেতিয়াৰ আপোনাৰ চেমচন সিং ইংতি, যিয়ে আপোনাৰ আধুনিক কাৰ্বি আংলং সৃষ্টি কৰিছিল, আজি আপোনাৰ সেই কাৰ্বি আংলঙৰ অৱস্থা নাই। বংহম ৰংহাঙৰ সেই যি কাৰ্বি আংলং, আজি আমাৰ ধনেশ্বৰ ইংতিৰ যি কাৰ্বি আংলং পদ্মশ্ৰী, আমাৰ ৰংবং তেৰাঙৰ যি আজি কাৰ্বি আংলং, আজি ভাঙি চিঙি গৈছে। আপুনি খেৰণিৰ কথা কৈছে, মই তাৰ আগতে আকৌ কওঁ, 1953-54 সময়ত আপোনাৰ বৈথালাংছুৰ ওচৰৰ যি উত্তৰ বৰবিল আছে, তাত আপোনাৰ 10,000 PGR VGR ভূমি আছে। সেই ভূমিত আপোনাৰ 53-54 আপোনাৰ হাজাৰ হাজাৰ বঙালী মানুহ অহা হৈছে, আজি পৰ্যন্ত আপোনাৰ আছে। আৰু সেই বঙালীসকলে গোটেই কাৰ্বি আংলঙৰ যি জনজাতিসকলৰ যি ডেম'গ্ৰাফি সলনি কৰি দিছিল। সলনি কৰাৰ আধাৰত তেখেতসকলে তাত অজিত বে বুলি আপোনাৰ এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ডেপুটি স্পীকাৰ হ'বলৈ সক্ষম হৈছিল। কি অদ্ভুত কথা। আজি আপোনাৰ খেৰণিৰ যি 11,000 PGR VGR ভূমি আছে, তাত সমগ্ৰ মানুহখিনি আপোনাৰ বিহাৰী হয়।
আৰু তেখেতসকলে আপোনাৰ তাত 2000তকৈ বেছি ফেমিলি আপোনাৰ অকল বিহাৰী হয়, 2-4 ঘৰ আপোনাৰ নেপালী আছে, 2-4 ঘৰ বেলেগ মানুহ আছে। আৰু তেখেতসকলৰ আজি হিমন্ত বিশ্বই কৈছে আপোনাৰ, তুলিৰাম ৰংহাঙে কৈছে সেইদিনা 22 তাৰিখৰ পিছত যে তাত এটা হেনো কেছ হৈ আছে, তাত হেনো ছাবজুডিজ হৈ আছে। মই আপোনালোকক কওঁ, মাত্ৰ 100 নে 200 ঘৰৰ বিপৰীতেহে আপোনাৰ ছাবজুডিজ হৈ থকা এটা তাত কেছ আছে। 100-200ৰ বিপৰীতে 1800-1900 মানুহৰ বিপৰীতে কোনো ছাবজুডিজ হৈ থকা নাই। সেই মানুহখিনি উচ্ছেদ কৰা নহয় কিয়? গতিকে আজি খেৰণিৰ যিটো অৱস্থা, এই খেৰণি বা উত্তৰ মানে বৰবিলৰ যিটো কথা, অকল তাতেই নহয়, সমগ্ৰ কাৰ্বি আংলঙৰ যি ৰাজনৈতিক অধিকাৰ, যি মানে শৈক্ষিক অধিকাৰ, যি সামাজিক অধিকাৰ, এতিয়া কাৰ্বি আংলঙৰ মানুহবিলাকৰ হাতত নাই। চেগতে মই আপোনালোকক আৰু মনত পেলাই দিওঁ, সিদিনা আপোনাৰ 215জন আপোনাৰ তাতে শিক্ষক মকৰল কৰা হৈছে এলপিত, মোৰ যদি ভুল হোৱা নাই। তাত আপোনাৰ কাৰ্বিৰ অকল এজন হৈছে, এজন বড়োৰ হৈছে, এজন ডিমাচাৰ হৈছে আৰু এজন কুকিৰ হৈছে, অৰ্থাৎ মাত্ৰ 4জনহে হৈছে। বাকী সববিলাক ওৱানটো হ'ল আপোনাৰ বিহাৰী আৰু বঙালীৰ পৰা হৈছে। যি কাৰ্বি সকলৰ যি অধিকাৰ, যি কাৰ্বিসকলৰ আশা, সেই 6 শিডিউল যি সংবিধানে দিছিল, ভাৰত ইউনিয়নে দিছিল, সেই অধিকাৰ আধাৰত আজিৰ মানুহে তাত চাকৰি পাবলৈ সক্ষম নহয়। দুৰ্ভাগ্যজনক কথা আপোনাৰ। আজি আমাৰ কামৰূপ মেট্ৰত যেতিয়া আপোনাৰ কামৰূপ ৰুৰেলত যেতিয়া 23খনতকৈ বেছি কলেজ আছে, তাত অকল মাত্ৰ 5খন কলেজ আছে। এই হ'ল কাৰ্বি আংলং। এই কাৰ্বি আংলঙৰ সেই তুলিৰাম ৰংহাঙৰ দৰে বদমাছ মানুহে আজি আপোনাৰ শাসন কৰি আছে। ইয়াত আপোনাৰ সম্পূৰ্ণৰূপে RSSৰ যিটো ব্যৱস্থা চলি আছে, যি বিজেপি চৰকাৰ চলি আছে, তেখেতসকলে যি ইয়াত সম্পূৰ্ণৰূপে ডেমোগ্ৰাফি সলনি কৰিব গৈ আছে, সেইটো এক ভয়ানক কথা। গতিকে এই খেৰণিৰ যিখিনি কথা, আজি বৰবিলৰ যিখিনি কথা, এই কথাখিনিয়ে যদি অতি শীঘ্ৰে এক ব্যৱস্থা মানে ইতিবাচক ব্যৱস্থালৈ নিনিয়ে, তেতিয়াহ'লে সমগ্ৰ কাৰ্বি আংলং ধ্বংস হৈ যাব। এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে ভাৰতীয় সংবিধানে 6 শিডিউলৰ ব্যৱস্থা কৰিছে, 6 শিডিউলৰ যিটো নিয়ম অনুসৰি জনজাতীয় এলেকাত কোনো নন ট্ৰাইবেল লোকে কোনো মাটি ক্ৰয় কৰিব নোৱাৰে। তেনে এটা অৱস্থাত খেৰণিৰ এই ঘটনাটোত আপুনি যিমানখিনি কথাখিনি ক'লে, নিশ্চয় তথ্যভিত্তিকে কৈছে। তেনে এটা অৱস্থাত 6 শিডিউল থকা এটা অঞ্চলত কেনেকৈ মাটি ক্ৰয় বিক্ৰয় হ'ল? ইয়াৰ আপোনাৰ এটা কথা কওঁ দেই, মই অকল কাৰ্বি আংলঙৰ কথা ক'লেই নহ'ব। আজি সমগ্ৰ অসমৰ যিটো বড়োসকলৰ, ৰাভাসকলৰ, কাৰ্বিসকলৰ, ডিমাচাসকলৰ, কুকিসকলৰ বা আমাৰ যিসকল আপোনাৰ এক্সিষ্টিং জনজাতিসকল আছে, এই জনজাতিসকল আজিৰ প্ৰশাসকৰ তলত, আজিৰ বিজেপি চৰকাৰৰ তলত, আজি RSSৰ তলত কেতিয়াও সুখী নহয় আৰু কোনো ক্ষেত্ৰতে আপোনাৰ প্ৰটেক্টেড নহয়। কাৰ্বি আংলঙৰ কথাখিনি আজি মানুহে দেখিছে বাবেহে কথা। আজি আপোনাক মই নিজে এই কথাখিনি ক'লো যে আজি আমাৰ ৰাভা আসাম অট'নমাছ কাউন্সিল হোৱাৰ পিছতো, 6 গাঁও বেল্ট এণ্ড ব্লক হোৱাৰ পিছতো আপোনাৰ আমাৰ বৰদোৱাৰ চাহ বাগানৰ এলেকাত 5000 ভূমি আপোনাৰ তাত ছেটেলাইট টাউনশ্বিপ কৰিব গৈছে। তাত যদি আপোনাৰ 5000 বিঘা আমাৰ জনজাতি মানুহসকলৰ পৰা লৈয়ে, তেতিয়াহ'লে তাৰ মানুহবিলাক ক'ত যাব? একেদৰে কাৰ্বি আংলঙৰ এই কথাবিলাক আজি কাৰ্বি আংলঙত বা ডিমা হাছাওত নহ'লে বা আপোনাৰ BTRত, তাত যি আনপ্ৰটেক্টেড যিসকল মানুহ আছে, অসুৰক্ষিত মানুহ, তেখেতসকলে ভূমিৰ অধিকাৰ পাব নালাগে হয়। কিন্তু আচৰিত কথা আপোনাৰ, এই আজিৰ যি তুলিৰাম ৰংহাং নহ'লে বা আগৰ সময়ত যিসকল আপোনাৰ মানুহ আছিল, তেখেতসকলৰ ৰাজনৈতিক অধিকাৰৰ ব্যৱস্থাখিনি কায়েম কৰাৰ বাবে তেখেতসকলে আনিছিল, আনি আৰু তেখেতসকলক সংস্থাপিত কৰা হৈছিল। আজি আপোনাৰ এই কথাখিনি কওঁ, আজি বিজেপি চৰকাৰে, হিমন্ত বিশ্বই আপোনাৰ ছাবজুডিজ হোৱাৰ পিছত কি সোণাপুৰত মানুহ উচ্ছেদ কৰা নাই নেকি? ছাবজুডিজ হোৱাৰ পিছত বেলেগত তেখেতসকলে মানুহ উচ্ছেদ কৰা নাই নেকি? অকল মুছলমান আৰু অচিনাকি মানুহ পালে তেখেতে উচ্ছেদ কৰিব পৰা যি ক্ষমতা দেখায়, অথচ আমাৰ ইয়াত ছাবজুডিজ হোৱাৰ বাবে খেৰণিৰ আপোনাৰ 11000 ভূমি PG আৰু VG ভূমিত তেখেতসকলে উচ্ছেদ কৰিব খোজা নাই। অথচ তাত আপোনাৰ সকলো মানুহৰ প্ৰতি ছাবজুডিজ হৈ থকা নাই নহয়, হাৰ্ডলি 100 নে 200 মানুহৰ বাবে হৈছে। বাকীখিনিৰ বাবে কিয় তেখেতসকলে কৰে? এক ৰাজনৈতিক কৌশল আৰু 2 নম্বৰী ব্যৱস্থাৰ বাবে তেখেতসকল কৰা নাই। মানে আপুনি ক'ব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মাই অকল হিন্দু মুছলমান খেলাৰ কাৰণে তাত মানে উচ্ছেদ কৰা নাই বুলি আপুনি ক'ব বিচাৰিছে? আচলতে এই কথাবিলাক এনেকুৱাই, আজি যি খেৰণিৰ যি আন্দোলন হৈ আছে, আপুনি অকল হিন্দু মুছলিম বা মানে বাহিৰত দেখাতৰ কথা ক'লে নহ'ব। যোৱাকালি আপোনাৰ মুখ্যমন্ত্ৰী কৈছে যে তাত অনা কাৰ্বিসকলক উচ্ছেদ কৰাৰ বাবে লাগিছে। তাত এজন বিজেপি কৰ্মকৰ্তা কিবা মৰল নে মই নাজানো, তেখেতে কৈছে যে বাহিৰা কোনোবা ধৰ্মীয় শক্তিৰ দ্বাৰা এইবোৰ কৰা হৈছে। আচলতে নহয়,
কিন্তু মিছা কথা আপোনাৰ এই কথাবিলাক সমগ্ৰ ব্যৱস্থাখিনি আপোনাৰ ৰাজনীতিকৰণ কৰা হৈছে তাত কোনো ক্ষেত্ৰতে আপোনাৰ হিন্দু অহিন্দু কৰা হোৱা নাই তাত কাৰ্বিসকলৰ নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবেহে কৈছে আজি আপোনাৰ য'ত খেৰণি নহ'ল বা বৰবিলত যিসকল মানুহ আছে হাজাৰ হাজাৰ বঙালী আৰু বিহাৰী তেখেতসকল কেনেকৈ ইয়াত আপোনাৰ তাত নাগৰিকত্ব পাব পাৰে তাত কেনেকৈ আপোনাৰ ভূমিৰ অধিকাৰ পাব পাৰে আৰু যদি সেইটোৱে হয় তেতিয়াহ'লে আমি জনজাতিসকলে পোৱা যি সাংবিধানিক যি আপোনাৰ শিডিউল অধিকাৰ তেতিয়াহ'লে সেই অধিকাৰবিলাক নোহোৱা কৰাই ভাল আজি আপোনাৰ আমি যিসকল জনজাতি আছো যিসকল আপোনাৰ এক্সিষ্টিং হৈছে তাৰ বাদেও আপোনাৰ আজিকালি কৈ আছে যে আমাক জনজাতি লাগে বুলি আকৌ জনজাতি এটা ওলাইছে আকৌ যিসকল জনজাতি হৈছে তেখেতসকল কৈছে আমাক শিডিউল লাগে আকৌ যিসকল শিডিউল আছে তেখেতসকলে কৈছে যে আমাক শিডিউল ৰক্ষা হ'ব লাগে তাৰমানে কি ঘটনা এইবোৰ এই কথাবোৰ সজ্ঞানে আৰু বুজাবুজি ধৰণে এই ব্যৱস্থা কৰা হৈছে আজি খেৰণিৰ কথাখিনি মই আপোনালোকে এটা সত্য কথা কওঁ আজি আপোনালোকে প্ৰচাৰ কৰিব লাগে খেৰণিৰ আন্দোলনত অকল ভূমিৰ অধিকাৰ বিচাৰি কাৰ্বি আংলঙৰ জনজাতিসকলে কৰা আন্দোলনেই নহয় ইয়াৰ আৰু আপোনাৰ আমাৰ যদি ভুল হোৱা নাই তেতিয়াহ'লে তুলিৰাম ৰংহাঙতৰো এক উচতনি আছে যাৰ বাবে আজি আপোনাৰ তাতে আপোনাৰ এই ঘৰ জ্বলা বা এক অগণতান্ত্ৰিক ব্যৱস্থা হৈছে তেখেতসকলে এই বস্তুবিলাক যদি ভালদৰে মোকাবিলা কৰিলেহেঁতেন এই কথাবিলাক যদি গৈ আলোচনা বিলোচনা কৰিলেহেঁতেন আজি আমাৰ যি শিডিউলৰ আণ্ডাৰত যিখিনি আমাৰ অধিকাৰ পাওঁ সেইখিনিৰ ক্ষেত্ৰত যদি তেখেতসকলে সিদ্ধান্ত ল'লহেঁতেন এই হিমন্ত বিশ্বই হওক নহ'লে বা তুলিৰাম ৰঙা হওক এই কথাবিলাক হ'ব নহ'লহেঁতেন আজি তেখেতসকলে কৈছে APDCL হেনো আপোনাৰ সেই জনহিংসী কাছাৰ চাহাৰত তেখেতসকলৰ সংগঠনে জুই লগাব দিছে আজি কংগ্ৰেছে লগাব দিছে এইবিলাক ৰাজনীতিৰ কথা কৈ লাভ নাই এটাই কথা যে তাৰ কাৰ্বি আংলঙৰ যিসকল জনজাতি ডিমাচাসকলৰ যি আপোনাৰ অধিকাৰ তাত এক্সিষ্টিং যিসকল জনজাতি আছে তেখেতক অধিকাৰ সাব্যস্ত কৰাৰ বাবে তেখেতসকলে সোনকালে কৰক ইয়াত আপোনাৰ RSS গিৰি কৰি ইয়াত আপোনাৰ BJP কৰি যদি কৰি থাকে ই এক ভয়াৱহ পৰিৱেশলৈ যাব কাৰণ যোৱাকালি আপোনাৰ যি কাৰ্বি ভূমিৰ বাবে কাৰ্বিৰ অধিকাৰ কায়েম হ'ব লাগে তাত আপোনাৰ বিহাৰীসকলে তাত বঙালীসকলে আপোনাৰ জয় শ্ৰীৰাম দি বন্দে মাতৰম দি BJP জিন্দাবাদ দি আপোনাৰ RSS জিন্দাবাদ দি তেখেতসকলে গৌবেগ দিছে আপোনাৰ অত্যন্ত লজ্জাজনকভাৱে স্লেং ৱৰ্ড মানে শব্দ ব্যৱহাৰ কৰি আপোনাৰ কাৰ্বিসকলক এই কৈছে তাৰ মানে কি কাৰ্বিসকলৰ যি অধিকাৰ তেখেতসকলে ব্যৱহাৰ কৰাৰ বাবে এই কৰি আছে ইয়াৰ আৰু চিধা চিধি স্পষ্টকৈ আমি ক'ব পাৰোঁ আপোনাৰ হিমন্ত বিশ্ব আছে যি হিমন্ত বিশ্বই আপোনাৰ অচিনাকি মানুহ হ'লে খেদিব পাৰে তেখেতসকলৰ কেনেকৈ বিহাৰীসকল নিজৰ ঘৰৰ হ'ব পাৰে কেনেকৈ আপোনাৰ বঙালী হিন্দু হ'ব পাৰে মই চেগতে কওঁ আপোনাৰ আজি 6 বছৰীয়া আন্দোলনৰ আধাৰত যি অসম চুক্তি পাইছিল যি 6 নং দফাৰ আধাৰত আপোনাৰ বঙালীসকলক খেদিব লাগে আৰু আমাৰ অসমীয়া মানুহৰ অধিকাৰ দিব লাগে বুলি কৈছিল এই কথাবিলাক নাই তেখেতসকল আপোনাৰ ৰূপায়ণ কৰিল আজি কাৰ আধাৰত বঙালীসকলক আনিব খুজিছে হিন্দু বঙালীসকলক কৈছে আৰু আপোনাৰ হিন্দু বঙালীসকলে আপোনাৰ তেখেতে SC ষ্টেটাছৰ আধাৰত আমাৰ প্ৰত্যেকটো এলেকাত মাটি কিনিব পাৰিব তাৰ বাবে খেদিব নোৱাৰে হিমন্তৰ দাঁত গজা নাই আপোনাৰ RSS দাঁত গজা নাই আৰু BJPৰ দাঁত গজা নাই যে আজি আপোনাৰ গোটেই অমিত শ্বাহে হওক আপোনাৰ আমাৰ নৰেন্দ্ৰ মোদীহঁতে হওক এই বিহাৰী আৰু বঙালীসকলক খেদিব নিতে আপোনালোকে এইটো লিখি ৰাখক মই আপোনালোক এই কথাখিনি স্পষ্টভাৱে ক'লো আমি যিহেতুকে এটা সমীক্ষা পাইছোঁ যে কাৰ্বি আংলঙত বৰ্তমান কাৰ্বি যিখিনি লোক আছে আমাৰ কাৰ্বি ভাই আছে তেওঁলোক অকল 35% সীমাবদ্ধ হৈছে আৰু যিখিনি অনা কাৰ্বি আছে তেওঁলোক 65%লৈ তেওঁলোকে ধাৱমান হৈছে আপুনি ক'ব বিচাৰে নেকি যে কাৰ্বি আংলঙৰ বৰ্তমানৰ অৱস্থাটো যে আজি যিটো ত্ৰিপুৰাৰ হৈছে যি আমাৰ ত্ৰিপুৰী ভাইসকলৰ হৈছে তেনেকুৱা অৱস্থালৈকে গৈ আছে নেকি এই কথাখিনি বহুত ভয়াৱহ কথা আপোনাৰ দেই এই কথাবিলাক ক'লে মই আজি 2 দিন ধৰি টোপনি পোৱা নাই তাৰ কাৰণটোৱে হ'ল আজি অকল কাৰ্বি আংলং বুলিয়ে নহয় মই পূৰ্বতে কৈছোঁ যে সমগ্ৰ অসমৰ জনজাতিসকলৰ যি অধিকাৰ সম্পূৰ্ণৰূপে ভাগি ছিগি গৈছে আৰু অতি দুৰ্ভাগ্যজনক কথা আজি আপুনি আৰ্টছু ক'ব আজি আপোনাৰ মানে এপছু ক'ব আজি আপোনাৰ আশা ক'ব আজি আপোনাৰ TMPK ক'ব সববিলাকে আজিকালি আপোনাৰ BJPৰ তলত চলা একতাৰ তথাকথিত জাতীয় সংগঠন হ'বলৈ গৈ আছে আজি আপোনাৰ ধৰক আমাৰ কি বুলি কয় ৰাভা অট'নমাছ কাউন্সিলৰ যি চিফ টংগেশ্বৰ ৰাভা নহ'লে বা তুলিৰাম ৰংহাং নহ'লে বা দেৱলাল গাৰ্লছাহঁতক ক'ব আজি লাহেকৈ হ'ব যে হাগ্ৰমা মহিলাৰ ইহঁতেও সৌদিনা আপোনাৰ প্ৰমোদ বড়ো আছিল তেখেতসকলে BJP আৰু হিমন্ত বিশ্বক একোৱে ক'ব নোৱাৰে BJP নহয় হিমন্তক একো ক'ব নোৱাৰাৰ কাৰণটো হ'ল কেইটামান টকা কেইটামান সুবিধা আৰু ৰাজনৈতিক সুবিধাৰ বাবে তেখেতৰ বিক্ৰী গৈছে আজি আপোনাৰ কাৰ্বি আংলঙৰ এটা সত্য কথা কওঁ আজি তুলিৰাম ৰংহাঙে আপোনাৰ নিজে ইচ্ছা কৰি একো কৰিব নোৱাৰে তেখেত কেনে মানুহ মই নাজানো কিন্তু আজিৰ তাৰিখত অসমীয়া তেখেতক এটা ATM বুলি কয় হিমন্ত বিশ্বৰ তেখেত ATM আৰু তেখেতে যি কয় তাকেই কৰিব লাগিব আপোনালোকে গমেই পায় যে
হিমন্ত বিশ্ব য'তেই যায়, সেই বিদেশত গ'লেও হ'ব, ক'ৰবাত গ'লেও হ'ব, তাৰ পিছে পিছে তুলিৰাম ৰমহাং ঘূৰি ফুৰে। আজি তাৰ সত্য কথাটো হ'ল কাৰ্বি আংলঙৰ ৰাজনৈতিক অধিকাৰ কোনো ক্ষেত্ৰত কাৰ্বি মানুহবিলাকৰ লগত কায়েম হৈ থকা নাই। আজি কাৰ্বি আংলঙৰ সিদ্ধান্তবিলাক, কাৰ্বি আংলঙৰ ৰাজনৈতিক অধিকাৰ, শৈক্ষিক অধিকাৰবিলাক আপোনাৰ সম্পূৰ্ণৰূপে অনা কাৰ্বি মানুহবিলাকে কৰিছে। আজি যে 35 আপুনি কৈছে, তাতকৈ বেছিও হ'ব পাৰে বা তাৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু এইটো সত্য কথা যে ইয়াৰ যি কাৰ্বিসকলৰ আপোনাৰ জনসংখ্যাৰ যি এক ডেমোগ্ৰাফি সম্পূৰ্ণৰূপে এই অনা কাৰ্বিসকলে সলনি কৰি দিছে। এই বঙালীসকলে, এই আপোনাৰ বিহাৰীসকলে আজিকালি তাৰ কোনে আপোনাৰ তাত ইলেক্টেড CM হ'ব, কোনে আপোনাৰ ডেপুটি CM হ'ব, কোনে ডেপুটি স্পীকাৰ হ'ব, কোনে স্পীকাৰ হ'ব, তেখেতৰ সিদ্ধান্ত কৰি দিয়ে। যাৰ বাবে আজি আপোনাৰ মই ক'লো 2215টা পদৰ বিপৰীতে অকল এজন কাৰ্বি পাইছে, এজন কাৰ্বি, অথচ কাৰ্বি ভূমিৰ অধিকাৰ তেখেতসকল পাব লাগে। তাৰ মানে কি, আজি তুলিৰাম ৰমহাং চিগনেচাৰ কৰাহে মানুহ, ৰাবাৰ ষ্টাম্প। তেখেত ৰাবাৰ ষ্টাম্প, তেখেতে একোৱে কৰিব নোৱাৰে। কাৰ্বিসকলক না অধিকাৰ ঘূৰাই দিব পাৰে, না কিবা কৰিব পাৰে। তেখেতক লাগে বাথন ঠিকাত হ'বলৈ, নিজৰ ল'ৰাৰ নামত কৰিব লাগে, নিজৰ ফাৰ্মৰ নামত কৰিব লাগে, বাকী সব বাদ দিয়ক। কাৰ্বি আংলঙৰ কোনো অধিকাৰৰ বাবে তেখেতক সচেষ্ট আৰু নোৱাৰে। আজিতো মই কওঁ, আপোনাৰ বিজেপিয়ে যদি পুনৰবাৰ শাসনভাৰ এইবাৰ লয়, তেতিয়াহ'লে কাৰ্বি আংলঙে নহয়, সমগ্ৰ আমাৰ ট্ৰাইবেল সকলো যিবিলাক আপোনাৰ সাংবিধানিক যি গ্যাৰাণ্টি ব্যৱস্থা আছে, সাংবিধানিকভাৱে নহ'লেও আমাৰ ৰাজ্যিকভাৱে যি মেমৰেণ্ডাম MOU কৰি আমি আমাৰ কাউন্সিলবিলাক হৈছে, ৰাভা হাছং হওক বা তিৱা হওক বা মিচিং হওক, এইবিলাকৰ সমগ্ৰ জনজাতি সকলো ভাগি ছিগি টুকুৰ টুকুৰ হৈ যাব। আজিকালি মানুহবিলাকে আমাৰ জনজাতি সকলেও আপোনাৰ হিন্দু হ'ব কৈছে। হিন্দু আমি অসমীয়া হয়, মই অসমীয়া হিচাপে গৌৰৱ কৰোঁ, কিন্তু আমি বৰ্ণ হিন্দু হ'বলৈ ইচ্ছা নকৰোঁ। আজি এই বৰ্ণ হিন্দু 3-4% যি ব্যৱস্থাৰে আপোনাৰ RSS যি নীতিৰে আৰ্যগিৰি কৰিব গৈ, বৰ্ণবাদী চৰিত্ৰৰে আমাৰ জনজাতি এফালৰ পৰা নিশেষ কৰি গৈ আছে, এই কথাখিনি জনজাতি সকলে যদি সচেষ্ট নহয়, তেতিয়াহ'লে আমি হেৰাই যাম। এই কথাখিনি মই আপোনালোকক ক'লো। হয় হয়, সদশেষত মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে আমি বিশেষকৈ ধৰক অৰুণাচল গ'লে, আমি আমাৰ মণিপুৰ, নাগালেণ্ড গ'লে, যিটো আমাৰ ST যিবিলাক আমাৰ ষ্টেট আছে, এইবিলাকত আমি ইনাৰ লাইন পাৰ্মিট এখন আমি দেখিবলৈ পাওঁ। যিখন চৰকাৰে জাতি মাটি ভেটি কৰি পেলাই আমাক তেওঁলোকে শাসনৰ বাগজৰি ল'লে, কিন্তু তেওঁলোকে অসমখনৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তেওঁলোকে একো পদক্ষেপ নল'লে। এই ক্ষেত্ৰত ইনাৰ লাইন পাৰ্মিটখন যদি আমাৰ ইয়াতে বাহল কৰিব পৰা যায় নেকি? এগৰাকী আপুনি ST এগৰাকী নেতা হিচাপে, ST সম্প্ৰদায়ক আপুনি প্ৰতিনিধিত্ব কৰে হিচাপে আপুনি কি কয়? মই আপোনাক বৰ দুখেৰ এষাৰ কথা কওঁ দেই, এই কথাবিলাক কিমান ভয়াৱহ। আজি আপোনাৰ যেতিয়া নৰ্থ ইষ্টাৰ্ণ ৰিজন এক্টৰ আধাৰত ৰিঅৰ্গেনাইজেশ্যন আপোনাৰ 1971 আধাৰত যেতিয়া মই ক'লো যে মেঘালয় গুচি গ'ল, মণিপুৰ গেল, ত্ৰিপুৰা গেল, 1978 আপোনাৰ মিজোৰামো গ'ল। সেই সময়ত আপোনাৰ ইচ্ছা কৰাহেঁতেন কাৰ্বি আংলং ষ্টেটহুড পালেহেঁতেন নে নাপালেহেঁতেন? নলাল। কিয় নলাল আপোনাৰ? ইয়াৰ বাবে নলাল যে তেখেতসকলে অসমৰ লগত থাকিব, অসমৰ ডিষ্ট্ৰিক্ট হৈ থাকিব, এইফালে ডিমা হাছাও আৰু এইফালে আপোনাৰ কাৰ্বি আংলং যি মিকিৰ হিলছ আছিল। গতিকে এই নৰ্থ কাছাৰ হিলছ বেলেগকে গ'ল, এখেতসকলে 76ত একেলগে দুভাগ হৈ থাকিল। তেখেতসকলৰ আশা আছিল যে অসম চৰকাৰে আৰু আমাৰ অসমীয়াসকলে তেখেতসকলক প্ৰটেকশ্যন দিব। সেই আধাৰতে তেখেতসকল থাকিল, নহ'লে বেলেগ হৈ যাব পাৰিলহেঁতেন। আজি এই কথাবিলাক নাহিলেহেঁতেন। আজি যেনেকে ইনাৰ লাইন পাৰ্মিট আপোনাৰ অৰুণাচল প্ৰদেশ বা মণিপুৰত আছে, আমাৰ ইয়াত কিয় নাই? তেখেতসকল ভাবিছিল যে অসমৰ মানুহসকলে, অসম চৰকাৰ তথা এই হিতৈষীসকলে কাৰ্বিসকলকো সুৰক্ষা দিব, তাৰ ডিমাচাসকলক সুৰক্ষা দিব, তাৰ কুকিসকলক দিব। গতিকে এই কামখিনিৰ বাবে তেখেতসকল থাকিল। তাৰপিছত কিন্তু আজিৰ তাৰিখত দেখা গৈছে যে ঐতিহাসিক অসম চুক্তি ভৰিৰে সামৰি আজিৰ আপোনাৰ বিজেপি চৰকাৰে কৰিছে কি, আপোনাৰ বলবৎ কৰিছে। আজি যি এই আন্দোলনৰ খাৰা কৰি আপোনাৰ অগপ সৃষ্টি হৈছিল আছুৰ পৰা, গণসংগ্ৰামৰ পৰা, এই আছুৰ পৰা এই হোৱা এই অসম গণ পৰিষদ যি দলটো, এই বদমাছ আৰু ধুৰন্ধৰ চূড়ান্ত ধাপ্পাবাজি, তেখেতসকলে আজি কা আন্দোলনৰ ক্ষেত্ৰত বিজেপিক ছাপৰ্ট কৰে। আৰু কা কৰাৰ লগে লগে তেখেতসকলৰ যি 71 চনৰ যি 24 মাৰ্চৰ আধাৰত যিসকল হিন্দু হয়, মুছলমান হয়, খ্ৰীষ্টিয়ান হয়, যিয়ে নহওক, তেখেতসকল আহাৰ বাবে যি এটা আপোনাৰ কাট মাৰ্ক দিয়া হৈছিল, কাট টাইম দিয়া হৈছিল, সেই কাট টাইমৰ সলনি তেখেতসকলে কৰিল সিদিনা আপোনাৰ 2024 চনৰ 31 মাৰ্চলৈকে বেলেগৰ পৰা যদি হিন্দু আহে থাকিব পৰা ব্যৱস্থা হ'ল। সেই আধাৰতে আজি কাৰ্বি
আংলঙৰ আপোনাৰ যিসকল আপোনাৰ বঙালী আছে, তাৰ যিসকল বিহাৰী আছে, তাৰ সকল যিসকল মোটামুটি আপোনাৰ হিন্দু বুলি যিবিলাক কয়, তেখেতসকল তাতে থাকিব পাৰিব, তাত বাধা দিব নোৱাৰে। আজি যদি আপোনাৰ 24 তাৰিখৰ 31 মাৰ্চৰ আগৰ দিনো আহি যায়, তেতিয়াহ'লে তেখেতসকল থাকিব পাৰিব। গতিকে এই ইনাৰ লাইন পাৰ্মিটটো তেতিয়া তেখেতসকল নকৰিল কিয়? যে তেখেতসকল ষ্টেটহুড নাপালে বা ষ্টেটহুড নালাগে, আমি ভালকে থাকিম বুলি ভাবিছিল। গতিকে এই কথাখিনি আজি যদি হয়, মোৰ মতেতো এনেকুৱা, আজি আমাৰ যিখন অসম চুক্তি আচলতে সেইখন আমাৰ অসমীয়া মানুহৰ বাবে যদি ভালকে ইমপ্লিমেণ্ট কৰিলহেঁতেন, সেইখন আমাৰ বাবে এখন বাইবেল হ'লহেঁতেন, সেইখন আমাৰ গীতা হ'লহেঁতেন। কিন্তু আজি বিজেপি চৰকাৰে এনেধৰণৰ ব্যৱস্থা কৰিছে যে তাক ছিঙি ভাঙি একেবাৰে নৎসাত কৰাৰ পিছতো আমাৰ তথাকথিত জাতীয় সংগঠন আছুৰো একো গাত লগা নাই। এইফালে আপোনাৰ তেখেতসকলৰ ভৰিতে আপোনাৰ জন্ম দিয়া অগপৰ কোনো গাত লগা নাই। আজি সেইদিনা আপোনাৰ ইয়াত আহিছে জাতীয় নায়ক আপোনাৰ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব, আপোনাৰ নৰেন্দ্ৰ মোদী আহি আৰু আপোনাৰ তাত শ্বহীদ ন্যাসত মূৰ তুলি মানে মূৰ দুৱাই তেখেতসকলে সন্মান কৰিছে। এতিয়া আপুনি মোক কওক, যিখন অসম চুক্তিক ভৰিৰে গৰকি তাত আজি আপোনাৰ কাৰ প্ৰণয়ন কৰিল, তাত আপোনাৰ অবাধ হাৰত মানুহ আনিবৰ বাবে প্ৰশস্ত কৰিল, তেখেতসকলে শ্বহীদ ন্যাসত গৈ আৰু তেখেতসকলে অসমীয়াক সন্মান দিছে নে অসমীয়া গছৰ পৰাঘাত কৰিছে? এই কথাবিলাক কি আমাৰ জাতীয় সংগঠন বিলাকে নাজানে নেকি? আমাৰ জাতীয় সত্তাসকলে বুজি নাপায় নেকি? গতিকে ইনাৰ লাইন পাৰ্মিটটো আমাৰ ইয়াত নিশ্চিতভাৱে হ'ব লাগে, আমাৰ অসমতো হ'ব লাগে, কিয় হ'ব নালাগে? আজি আপোনাৰ কাখনৰ বাবে আপোনালোকে প্ৰতিবাদ কৰিব নোৱাৰে, তাত ইনাৰ লাইন পাৰ্মিট কেনেকে হ'ব? আজি আপোনাৰ অৰুণাচল প্ৰদেশত যদি যায়, আপোনাৰ যদি মণিপুৰত যায়, তেতিয়া আপুনি যাওকচোন, তাতে যদি ব্যৱসায় বাণিজ্য কৰিব পাৰে, তেখেতসকল যদি একতা হ'ব পাৰে, আমি কিয় হ'ব নোৱাৰো? আজি আপোনাৰ মেঘালয়ৰ কনৰাড চাংমাই যেনেধৰণে সাহসেৰে কথা ক'ব পাৰে, আমাৰ হিমন্ত বিশ্বই কিয় ক'ব নোৱাৰে? কাৰণ হিমন্ত বিশ্বই ক'ব লাগিলে তেখেতে মৰি আৰু 7 জনম পাব লাগিব। আজি তেখেতে RSS যি কয়, বিজেপি যি কয়, অমিত শ্বাহে যি কয়, নৰেন্দ্ৰ মোদী যি কয়, তাকে কৰিব লাগিব। কাৰণ তেখেতৰ গাতো চাৰিওফালে মলি লাগি আছে, যাৰ বাবে তেখেতে অসমীয়াসকলক আপোনাৰ বিক্ৰী কৰি হ'লেও আজি তেখেতে শাসন ভাৰ ল'ব গৈছে। আৰু ট্ৰাইবেল সকলৰ ক্ষেত্ৰতো মোক স্পষ্টভাৱে কৈছো, আজি বিজেপিয়ে কেতিয়াও ট্ৰাইবেল সকলক ট্ৰাইবেল হ'বলৈ নিদিয়ে, RSS হ'বলৈ নিদিয়ে। তেখেতলোকৰ নীতিয়ে কৈছে যে জনজাতিসকল আচলতে আমাৰ যি 4 বৰ্ণ আছে, সেই 4 বৰ্ণৰ ভৰিৰ তলৰ পৰা আমি সৃষ্টি হোৱা একোটা দাসত্ব মানি ল'ব লগা জাতিহে। গতিকে আমিতো সিদ্ধান্ত কৰিছো, অহা সময়ত যেনেকে বড়োসকলে আজি বাথৌ ধৰ্ম ল'ব গৈছে হিন্দু হিচাপত, আমিও ৰাভাসকলে অতি শীঘ্ৰে হয়তো হিন্দুৰ সলনি বেলেগ ধৰ্ম আমাৰ শিপা বিচাৰি গৈ আমি নিজৰ জাতীয় ধৰ্ম এটা বিচাৰি ল'ম। কাৰণ আমি বৰ অসমত সদায় থাকিম, কিন্তু বৰ অসমত থাকি হিন্দু হৈ যদি আমাক নিষেধ কৰিব খুজিছে জনজাতিসকলক, আমি সেইটো নামানিম। একেদৰে যি ইনাৰ লাইন পাৰ্মিট কৰিছে, কিয় আমাৰ অসমত কিয় কৰিব নোৱাৰে? অসম চৰকাৰে ইয়াৰ ব্যৱস্থা কিয় কৰিব নোৱাৰে? প্ৰথম কথা, আপোনালোকে আপোনাৰ অসম চুক্তি মানকচোন। অসম চুক্তি মানাৰ পিছতহে হ'ব। আজি ডেমোগ্ৰাফি যেনেকে সলনি হ'ব গৈছে, আমিতো ভাবিছো অতি সোনকালে হয়তো আমাৰ ইয়াতো আপোনাৰ কাৰ আণ্ডাৰত আপোনাৰ বঙালী মানুহ আনিব। তাৰ বাবে 5000 বিঘা তেখেতসকলক মাটি লাগে, তাৰ বাবে তেখেতসকল টাউনশ্বিপ কৰিব লাগে। আজি আমাৰ বেল এণ্ড ব্লক থকাৰ পিছতো যি 6 গাঁও বেল এণ্ড ব্লক আছে, তাৰ পিছত আপোনালোকে কেনেকে আনপ্ৰটেক্টেড মানুহক কেনেকে দিব? আজি বঙালী হিন্দুসকলক আপোনাৰ SC সকলক তেখেতসকলক আপোনাৰ মাটি বিক্ৰীৰ অধিকাৰ দিছে। তেখেতক যদি অধিকাৰী দিয়ে, আপোনাৰ ইতিহাস আছে, অসমৰ ভাষা সংস্কৃতি এটা সময়ত তাৰমানে বন্ধক যোৱা গৈছে, চিধা কৈছে যে অসম ভাষাটো হেনো বঙালী ভাষাৰ অপভ্ৰংশ বুলি এনেকে ক'বলৈ সাহস পাইছিল। সেই অসমীয়া আছিল, মই লাজ পাইছো, আপোনালোকে লাজ পাব লাগে। কোনো ক্ষেত্ৰতে তেখেতসকলক আহাৰ ব্যৱস্থাটো বন্ধ যদি নকৰে, তেতিয়াহ'লে অসম নিশেষ হ'বলৈ গৈ আছে। এয়া আছিল আদিত্য ৰাভা। আপোনালোকক তেখেতৰ মুখেৰে আমি বহু কথা, নজনা কথা আপোনালোকক জনাবলৈ আমি চেষ্টা কৰিলোঁ। এইখিনিতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে কামৰূপ জিলাৰ পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত 4টা ৰাজগাঁৱত আজিৰ পৰা প্ৰায় 4 বছৰ আগত আমি এটা RTI কৰিছিলোঁ 2021-22 বৰ্ষত, যে বিগত 10 বছৰত সৰপাৰা, কোচপাৰা, ওপৰহালি, হুদুমপুৰ এই ৰাজগাঁওকেইখনত কোনে কিমান মাটি ক্ৰয় কৰিলে, কিনিলে, এক ভয়ানক তথ্য আমি পাইছিলোঁ। এই 10 বছৰ 12 বছৰ সময়ছোৱাত এই অঞ্চলটোত যি কৃষিভূমি আছিল, এই কৃষিভূমিৰ 48টা পাৰ্টীয়ে তাত মাটি ক্ৰয় কৰিছিলে। আৰু অতিকৈ তাৎপৰ্যপূৰ্ণ কথা এই যে তাত অকল এজনে অসমীয়া সম্প্ৰদায়ৰ ব্যক্তিৰ মই তাত দেখিছিলোঁ, বাকী আপোনালোকে নিজে বিবেচনা কৰক। আৰু লগতে আমাৰ আজিৰ এই অনুষ্ঠানৰ যোগেদি মই কাৰ্বি ভাইসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে আইন শৃংখলা অটুট ৰাখক, আপোনালোকে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন কৰক,
নিশ্চয় ভাৰতীয় সংবিধানে আপোনালোকক মৰ্যাদা দিব আৰু আমি জাষ্ট এটা হয় তেখেতে আৰু কিবা এটা ক'ব বিচাৰিছে হয় কওক হয় মই এই কথাখিনিৰ মই যদি আৱেগিকভাৱে কথাবোৰ কৈছোঁ কিন্তু কেতিয়াও আমি আপোনাৰ অগণতান্ত্ৰিকভাৱে ভায়লেণ্ট হোৱাটো আমি নিবিচাৰোঁ দেই হয় আমিও আপোনাৰ এটা আন্দোলন চলাই আছোঁ 5,000 বিঘাৰ বিপৰীতে বৰদুৱাৰ বাগান যি ভূমিপত্তন দাবী সমিতিয়ে আমি আজিলৈকে কেতিয়াও আপোনাৰ অগণতান্ত্ৰিক হ'ব খোজা নাই গতিকে কাৰ্বি আংলঙৰ যি আন্দোলন সেই আন্দোলনত আপোনাৰ যুক্তিনিষ্ঠ হওক সাংবিধানিকভাৱে গ্ৰহণযোগ্য হওক গণতান্ত্ৰিকভাৱে গ্ৰহণযোগ্য হওক এইটো হ'বই লাগিব কাৰণ ধ্বংস কৰিলে আপোনাৰ সি আমাৰেই হওক বা বেলেগৰে হওক সি কেতিয়াও ন্যায় হ'ব নোৱাৰে ইয়াৰ বাবে ৰাজনৈতিক এটা অইন এখন ৰাস্তাহে মুকলি কৰে চেগতে আৰু মই কওঁ মই এটা উদ্যোগ ল'বলৈ আমাৰ অসমৰ সমগ্ৰ জনজাতিসকলৰ ভাইসকলক মই এটা আহ্বান জনাম অতি শীঘ্ৰে হয়তো আমি এই ধৰণৰ জনজাতিসকলৰ অধিকাৰ ৰক্ষাৰ বাবে আমি এখন ফৰাম কৰিবলৈ গৈ আছোঁ এই ফৰামত আপোনাৰ আমি যিসকল ৰাজনৈতিকভাৱে ইনজেক্টেড ৰাজনৈতিকভাৱে ক্ষমতাৰ পিছত থকা মানুহ তেখেতসকলৰ লগত আমি হয়তো কথা চিধাই নাপাতিম কিন্তু যিসকলে বড়ো অসমক ভাল পায় যিসকলে জনজাতিসকলৰ অধিকাৰ অক্ষুণ্ণ থকাটো বিচাৰে যিসকলে আমাৰ বেল এণ্ড ব্লক আজি 48টা হৈছে মাইক্ৰ' এটালৈ 47টা বেল এণ্ড ব্লক ৰক্ষা হোৱাটো বিচাৰে যিসকলে আপোনাৰ কাৰ্বি আংলং ডিমা হাছাওৰ BTR যি 6 ৰেল অধিকাৰ তাক ৰক্ষা হোৱাটো বিচাৰে যে ৰাভা হাছং হওক মিচিং হওক দেউৰী হওক সনোৱাল কছাৰী হওক সকলোবিলাকৰ যি অধিকাৰ আপোনাৰ ৰক্ষা কৰিব খোজে ই এক আমাৰ জনজাতীয় আধাৰত আৰু বড়ো অসম গঢ়াৰ স্বাৰ্থত তেখেতসকলৰ লগত লৈ আমি হয়তো অতি শীঘ্ৰে এখন ডাঙৰ মঞ্চ কৰিবলৈ যাম মই আশা ৰাখিম এই আন্দোলনত আপোনালোকে আহক আমি কেতিয়াও ধ্বংস বিচৰা নাই আমি সকলোৱে একেলগে সহৃদয়ৰে থাকিব বিচাৰিছোঁ আমাৰ ভাষা হ'ল যে আমি অসম আৰু ভাৰতবৰ্ষৰ অখণ্ডতা আৰু অসম আৰু ভাৰতবৰ্ষৰ সাংবিধানিক গণ্ডিতে আমি আমাৰ বড়ো অসমৰ এক সমাজ গঢ়িবলৈ আমি চেষ্টা সদায় কৰি যাম ধন্যবাদ তেওঁ ঠিকেই কৈছে আমাৰ বৰ্তমানৰ যিখিনি আমাৰ জনজাতীয় ভাই আছে তেওঁলোক এতিয়া একত্ৰিত হোৱাৰ সময় আহিছে সময়ে আহ্বান জনাইছে আমি সকলোৱে একত্ৰিত হ'ব লাগে নিজৰ প্ৰাপ্য উদ্ধাৰৰ বাবে কিন্তু গণতান্ত্ৰিকভাৱে কোনো আইন শৃংখলা আমি অৱনতি ঘটাটো আমি কেতিয়াও কামনা নকৰোঁ আমি ভাৰতীয় সংবিধান মানি চলিছোঁ আৰু ভাৰতীয় সংবিধানে নিশ্চয় আমাক আমাৰ মৰ্যাদা প্ৰদান কৰিব আৰু এইখিনিকৈয়ে আমি প্ৰাৰ্থনা মেলি মাগিছোঁ ধন্যবাদ নমস্কাৰ